Dear students, hope all of you are safe and stay at home. Today we are going to discuss about a very important and an interesting poem which is from your textbook First Flight. The name of the poem is Amanda, composed by Robin Kane. ছাত্ৰ-ছাত্ৰীসকল আমাণ্ডা এই কবিতাটো তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত এটা খুবেই ইণ্টাৰেষ্টিং কবিতা আৰু এই কবিতাটো লিখিছে ৰবিন কেইন নামৰ এজন কবিয়ে আহাজন প্ৰথমতে আমি ৰবিন কেইনৰ বিষয়ে জানি লওঁ Robin McCain is an Australian author of books for children. She was born on 28 February 1936 in Campsie, New South Wales, Australia, and now resides near Melbourne. She had her first short story published at the age of 16. Several of her books have listed for CBCA Children's Book of the Year Award. Hatting Alison Ashley, Halfway Across the Galaxy, Turn Left, and Boys of the Pool are some of her famous writings. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ৰবিন কেইন এজন অষ্ট্ৰেলিয়াৰ কবি আৰু এই অষ্ট্ৰেলিয়াৰ কবিজনে আমি তেওঁক বেছিকৈ যিহেতু শিশুসকলৰ বিষয়ে তেওঁ লিখে সেয়েহে আমি ক'ব পাৰোঁ এজন শিশু সাহিত্যিক বুলি আৰু এই শিশু সাহিত্যিকজনে তেওঁ শিশুৰ ওপৰত বিভিন্ন ধৰণৰ খুব সুন্দৰ আৰু বিভিন্ন লিখনি তেওঁ প্ৰকাশ কৰিছে আৰু সেই লিখনিসমূহৰ বাবে তেওঁ চিলড্ৰেনছ বুক অফ দ্য ইয়েৰ এৱাৰ্ডো লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ লিখা কেইখনমান উল্লেখযোগ্য পুথিৰ বিষয়ে ইয়াত তোমালোকক মই কৈছোঁ এখন হৈছে যেনে হাফৱে এক্ৰছ দ্য গেলেক্সি ৰবিন কেইনৰ বিষয়ে আমি জানিবলগীয়া ইমানখিনিয়ে এতিয়া আহোঁ Introduction of the poem Amanda. Every child feels that he or she is controlled and instructed not to do one thing or another. The child feels that his or her freedom is being curtailed. In this poem, the poet Robin Kane expresses the views of a small girl, Amanda, about liberty in life. How does the girl react to the restriction imposed upon her by her parents is very interesting. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই আমাণ্ডা কবিতাটোৰ জৰিয়তে কবি কেইন অৰ্থাৎ ৰবিন মেককেইনে এটা খুবেই ইম্পৰ্টেণ্ট মেছেজ দিব বিচাৰিছে সেই ইম্পৰ্টেণ্ট মেছেজটো হৈছে কি যে আমি যিবিলাক আমাৰ সৰু ল'ৰা ছোৱালীবিলাক আছে সেই সৰু ল'ৰা ছোৱালীবিলাকক প্ৰায়ে আমি কি কৰোঁ ক'ড অফ কণ্ডাক্টছবিলাক ফ'ল' কৰিবলৈ সিহঁতৰ ওপৰত প্ৰেছ কৰোঁ অৰ্থাৎ ছ'চাইটিখনত বা সমাজখনত বিভিন্ন ধৰণৰ চলি থকা পৰম্পৰাগত যিবিলাক নিয়ম কানুন সিহঁতৰ ওপৰত আমি জাপি দিবলৈ চেষ্টা কৰোঁ যিটোৱে সিহঁতৰ মনোজগতত এক বেলেগ প্ৰভাৱ পেলায় আৰু সেই কথাষাৰ তেওঁ সেই মেছেজটো দিবৰ কাৰণে ইয়াত তেওঁ কি কৰিছে সেই কথাখিনি এজনী সৰু ছোৱালী যাৰ নাম আছিল আমাণ্ডা সেই আমাণ্ডাৰ থ্ৰুৱেদিয়ে আমাক দিব বিচাৰিছে আৰু এই আমাণ্ডা যি এটা খুবেই স্বাধীন মানে খুবেই এটা মুকলিমূৰীয়া জীৱন কটাব বিচাৰিছে কিন্তু তাইক সেইখিনি ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰিছে তাইৰ পেৰেণ্টছে আহাচোন আমি কবিতাটোলৈ আগবাঢ়োঁ Amanda. Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. There is a languid, emerald sea where the sole inhabitant is me, a mermaid, drifting blissfully. যে ইয়াত কি কৈছে চোৱা যে don't bite your nails, Amanda. তে মাকে তাইক কৈছে যে আমাণ্ডা তুমি নখ কামুৰি নাথাকিবা Don't hunch your shoulders, Amanda. তুমি কান্ধ বেকা কৰি নাথাকিবা Hunch means bend. যে তুমি তোমাৰ কান্ধটো বেণ্ড কৰি নাথাকিবা Amanda.
Stop that slouching and sit up straight. বেকা হৈ নাথাকিবা, পোন হৈ বহা চকীখনত, একদম পোন হৈ বহা আমাণ্ডা। যেতিয়া আমাণ্ডাক এই কথাখিনি কৈ আছিল, তেতিয়া তাই এখন বেলেগ কল্পনা জগতত বাস কৰি আছিল আৰু তাই ভাবিছিল যে there is a languid emerald sea, যে তাত আছে এখন খুবেই ৰিলেক্সিং ফিল কৰিব পৰা এখন বিশাল সাগৰ, যিখনৰ কেনেকুৱা এখন নীলা ৰঙৰ বা এখন অৰ্থাৎ এখন সেউজীয়া ৰঙৰ এখন সাগৰ আছে, য'ত বাসিন্দা অকল তাইহে কেৱল। যে sole inhabitant means একমাত্ৰ বাসিন্দা is me, অৰ্থাৎ তাইহে যেন তাৰ একমাত্ৰ বাসিন্দা। আৰু সেই সাগৰত থকা সেই একমাত্ৰ বাসিন্দাজনী কোন? এজনী মাৰ্মেইড, অৰ্থাৎ জলকুঁৱৰী। Drifting blissfully. Blissfully means happily and drifting means পানীৰ সোঁতত যি উটি বাঢ়ি ফুৰা। এজনী পানীৰ সোঁতত ধুনীয়াকৈ উটি বাঢ়ি ফুৰা, সুখেৰে থকা একমাত্ৰ তাইয়ে হৈছে তাৰ বাসিন্দা। সেই কথাখিনি তাই কি কৰি আছিল? ইমাজিন কৰি আছিল। তাইৰ মাকে তাইক যেতিয়া কৈ আছিল কথাখিনি, সেইখিনি সময়ত তাই কথাখিনি শুনি তেতিয়া তাই এখন বেলেগ কল্পনা জগতত বাস কৰি আছিল। Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. I am an orphan, roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. Like again, মাকে কৈছিল যে did you finish your homework, Amanda? যে আমাণ্ডা, তুমি তোমাৰ গৃহ কাৰ্যখিনি শেষ কৰিলানে? Did you tidy your room, Amanda? তুমি তোমাৰ ৰুমটো পৰিষ্কাৰ কৰিলানে, আমাণ্ডা? I thought I told you to clean your shoes, Amanda. মই ভাবোঁ মই তোমাক কৈছিলোঁ যে মই তোমাৰ জোতাযোৰ তুমি তোমাৰ জোতাযোৰ পৰিষ্কাৰ কৰিবা। অৰ্থাৎ মাকে তাইক আকৌ ক'লে যে তুমি তোমাৰ হোমৱৰ্কছখিনি কমপ্লিট কৰিলানে, আমাণ্ডা? ৰুমটো পৰিষ্কাৰ কৰিলানে, আমাণ্ডা? জোতাযোৰ তোমাৰ পৰিষ্কাৰ কৰিলানে? এগেইন এণ্ড এগেইন মাকে তাইক কি কৰি আছিল? তাই মিষ্টেক্সবিলাক উলিয়াই আছিল আৰু তাই সেই মিষ্টেক্সবিলাক শুধৰাবলৈ তাই কি কৰি আছিল? বাৰে বাৰে মাকে তাইক কৈ আছিল আৰু বাৰে বাৰে তাইক মাকে কি কৰি আছিল? হাৰাছমেণ্ট কৰি, মানে এক ধৰণৰ তাইৰ ওপৰত প্ৰেছাৰ দি আছিল। আৰু সেইখিনি সময়ত তাই কল্পনা কৰিছিল যেন I am an orphan, মই যেন এজনী মাউৰা, অৰ্থাৎ যাৰ কোনো পেৰেণ্টছ নাই, এজনী অৰফান বুলি ভাবিছিল। roaming the street, যি ৰাস্তাত ইফালে সিফালে ঘূৰি ফুৰে। I pattern soft dust with my hushed bare feet. আৰু মই মোৰ ভৰিত লগাম সেই কোমল ধূলিখিনি, যি ক'ত লগাম? bare feet, অৰ্থাৎ য'ত জোতা চেণ্ডেল নথকা খালী ভৰিত কি হ'ব? যেতিয়া ঘূৰি ফুৰিব তাই তাত সেই বালিবিলাক লগাই ল'ব। The silence is golden, the freedom is sweet. আৰু সেই নিস্তব্ধতা, যি অকলশৰে ৰাস্তাটোত ঘূৰি ফুৰা সময়ত যি নিস্তব্ধতা, সেই নিস্তব্ধতাখিনি খুবেই ভাল লগা আৰু সেই স্বাধীনতাখিনি is sweet, অৰ্থাৎ বহুত মিঠা, বহুত মানে তাইক এক হেপিনেছ আনি দিব। সেই কথাখিনি তাই সেইখিনি সময়ত ভাবি আছিল। Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I'm speaking to you, Amanda? আকৌ মাকে তাইক ক'লে যে don't eat that chocolate, Amanda. যে আমাণ্ডা, তুমি ইমান বেছি চকলেট নাখাবা। Remember your acne, Amanda. Here acne means pimples. যে মনত পেলোৱা, তুমি যদি বেছি চকলেট খোৱা তেতিয়াহ'লে তোমাৰ মুখত কি হ'ব? পিম্পলছ হৈ যাব। Will you please look at me when I'm speaking to you, Amanda? তুমি মোৰলৈ চাব পাৰিবানে, আমাণ্ডা? যেতিয়া মই তোমাক কথা কৈ থাকোঁ তুমি মোৰলৈ চাব পাৰিবানে? অৰ্থাৎ আমাণ্ডাই ওপৰত এই কথাখিনিয়ে কি কৰিছিল? এটা কথা আমাক মানে কবিয়ে জনাব বিচাৰিছিল থ্ৰু আমাণ্ডা, যে এইখিনি সময়ত বিশেষকৈ আমি এই যিটো কথা কৈছে যে ইয়ৰ একনি আমাণ্ডা, এই কথাটোৰ পৰা, এই চেণ্টেন্সটোৰ পৰা, অৰ্থাৎ এই লাইনটোৰ পৰা আমি এটা কথা গম পাইছোঁ যে আমাণ্ডা এজনী এজনী অৰ্থাৎ উঠি অহা ছোৱালী, যি সেইখিনি সময়ত কি হয়, যাৰ বেছিভাগেই লগৰী হৈ পৰে
মিৰৰখন অৰ্থাৎ বেছিকৈ বান্ধৱী নিচিনা হৈ পৰে আইনাখন যি আইনাত নিজকে বেছিকৈ চাই ভাল পায় এই এজটোত আৰু তেওঁৰ চাৰিওফালে যিমানখিনি ছ'চাইটিত মানুহ থাকে সকলোৱে বিচাৰে সেইখিনি সময়ত যে সকলো পাৰফেক্ট হওক এজনী ছোৱালী দেখিবলৈ যথেষ্ট ভাল হওক ধুনীয়া ছোৱালী হওক তেতিয়া যেন সকলোৱে গুৰুত্ব দিয়ে আৰু সেইকাৰণে তাইক মাকে কৈ আছে যে ইমান বেছি চকলেট নাখাবা আমাণ্ডা কাৰণ বেছি চকলেট খালে কি হ'ব তোমাৰ পিম্পলছ হৈ যাব আৰু যেতিয়া মই তোমাক কথা কৈ থাকিম তেতিয়া তুমি ইফালে সিফালে নহয় কলৈ চাই থাকিবা মোলৈ চাব পাৰিবানে আমাণ্ডা অৰ্থাৎ এনেধৰণে মাকে তাইক বাৰে বাৰে কি কৰি থাকে তাইৰ ওপৰত এটা তাইক অশান্তি কৰি থাকে তাইক এটা হাৰেছ কৰি থাকে I am Rapunzel. I have not a care, lived in a tower in tranquil and rare. I'll certainly never let down my bright hair. আৰু সেইখিনি সময়ত তাইক কল্পনা কৰি থাকে যেতিয়া মাকে তাইক চকলেট নাখাবা এইবিলাক কথা কৈ থাকে তেতিয়া তাই নিজকে কল্পনা কৰে যে আই এম ৰাপুনজেল ৰাপুনজেল হৈছে এটা কেৰেক্টাৰ ফেৰী টেলছৰ আৰু যি এটা টাৱাৰত বন্দী হৈ টাৱাৰত আছিল যি এটা টাৱাৰত আছিল আৰু য'ৰ পৰা তাই ওলোৱা সোমোৱা মানে বেলেগ বাহিৰৰ জগতখনলৈ যোৱাৰ কোনো ধৰণৰ তাইক অনুমতি দিয়া হোৱা নাছিল ইয়াত আমি এই কবিতাটো এই ৰাপুনজেলৰ ষ্টৰিটো আমি ক'বলৈ নাযাওঁ তোমালোকে যদি ৰাপুনজেলৰ ষ্টৰিটো পঢ়া তেতিয়া তোমালোকে নিজেই গম পাবা এতিয়া আমি আকৌ কবিতাটোলৈ উভতি আহোঁ এতিয়া সেইখিনি সময়ত আমাণ্ডাই ভাবি আছে কি তাই যেন ৰাপুনজেল আৰু তাই একোলৈকে আই হেভ নট এ কেয়াৰ ভয় নকৰে লিভড ইন টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ আৰু সেই টাৱাৰটো ক'ত আছিল এটা খুবেই নিৰিবিলি খুব সুন্দৰ শান্তিপূৰ্ণ এখন ঠাইত আছিল য'ত তাই খুব শান্তিৰে বাস কৰি আছে I'll certainly never let down my bright hair আৰু এই ৰাপুনজেলৰ আছিলে একোছা খুবেই উজ্জ্বল দীঘল চুলি যিকোছা কেতিয়াও তাই কি কৰিছিল যে টাৱাৰৰ পৰা তললৈ তাই দি দিছিল আৰু য'ত উঠি ধৰি মাক গৰাকী মানে এগৰাকী দুষ্ট মহিলা খেদি উঠি আহিছিল তাই নিজকে সেই ৰাপুনজেলৰ কাহিনীটোৰ লগত নিজকে কম্পেয়াৰ কৰিছে যে তাই নিজকে ভাবি লৈছে যেন তাই ৰাপুনজেলহে Stop that sulking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. এই কথাখিনি ভাবি থাকোঁতে যিহেতু তাইক বাৰে বাৰে মাকে তাইক ইটো নকৰিবা এনেকুৱা নকৰিবা এনেকুৱাহে কৰা এনেকুৱা ধৰণৰ তাইৰ নিজৰ স্বাধীনচতীয়া মনটোক বাদ দি তাইৰ যি মন গৈছে সেইখিনি কৰিবলৈ নিদি মাকে তাইক বাৰে বাৰে বাধা নিষেধ কৰি আছিল তেতিয়া তাই কি কৰিছিল দুখত চালকিং মিনছ তাই যে কান্দো নিচিনা এখন মুখ তাই কৰি গৈছিল অৰ্থাৎ তাইৰ ফেচ কেনেকুৱা হৈছিল যে কন্দনা মোৱা নিচিনা হৈ পৰিছিল আৰু তেতিয়া মাকে কৈছিল যে ষ্টপ ডেট চালকিং এট ৱান্স যে নেকান্দিবা বন্ধ কৰা তোমাৰ এনেকুৱা ইউ আৰ অলৱেজ চ' মুডি আমাণ্ডা তুমি সদায় ইমান এটা মুডিত থকা অৰ্থাৎ ইমান এটা তোমাৰ মানে এটা বিষাদপূৰ্ণ নিচিনাকৈ ইমান মন মাৰি থকা যে anyone would think that I nagged at you, Amanda. যিকোনো এজন মানুহেই তোমাক দেখিলে ভাবিব যে আমাণ্ডা মই তোমাক কি কৰি থাকোঁ বিভিন্ন ধৰণে অশান্তি কৰি থাকোঁ দিগদাৰ কৰি থাকোঁ মই তোমাক বেছি হাৰাছমেণ্ট কৰি থাকোঁ অৰ্থাৎ হাৰাছমেণ্ট কৰি থাকোঁ যাৰ কাৰণে তুমি এনেকুৱা এটা মুডি ফেচ কৰি থাকা চ' এনেকুৱা ধৰণৰ নকৰিবা এনেকুৱা ধৰণে থাকা যে খুবেই তুমি খুব ভালকৈ আছা তেনেকুৱা এটা মুড লৈ থাকা নহ'লে মানুহে মোকেই দোষাৰোপ কৰিব অৰ্থাৎ মাকে সেই ধৰণে তাইক কৈছিল আৰু এই কথাটোৰ পৰা আমি গম পাইছোঁ যে ছ'চাইটিখনে কি কৰে ছ'চাইটিখনে সদায় ভাবে যে বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনি আৰু মেইনলি এজনী ছোৱালীৰ ক্ষেত্ৰত বহুতখিনি বাধা নিষেধ আৰোপ কৰিবলৈ যায় আৰু সেইখিনি কৰিবলৈ যাওঁতে সিহঁতৰ ভাল লগা বেয়া লগা একো কথাই ইমান বেছি গুৰুত্ব নিদিয়ে মাত্ৰ ছ'চাইটিখনে যি বিচাৰে অৰ্থাৎ ছ'চাইটিৰ যি কোড অফ কণ্ডাক্ট সেইখিনি একদম ফ'ল' কৰিবলৈ কয় এইকাৰণে এতিয়া কৈছে যে তুমি এনেকৈ নাথাকিবা তুমি এনেকুৱাহে কৰা এনেধৰণে এগৰাকী মাদাৰক ছোৱালীজনীক কৈছে আমাণ্ডাক ছোৱালীজনী যাৰ নাম আছিল আমাণ্ডা এই আমাণ্ডাক কোৱা হৈছে আৰু আমাণ্ডা যি মন গৈছে সেই কাম এই কবিতাটোত আমি গম পাইছোঁৱে যে কৰিব পৰা নাই
Summary: the poem describes a girl named Amanda and her mother who is for her mistakes. She is first pointed out most probably by her mother for biting her nails and for not sitting in the right way. Today, Amanda imagines herself as a mermaid who lives a calm and relaxing life in a beautiful green sea. Further, she is nagged for not cleaning her room and shoes and also not doing her homework. যে ইয়াত কৈছে যে কবিতাটোত যে এজনী ছোৱালী আমাণ্ডা যি যাক মানে মাকে কি কৰে তাই ভুলবিলাক আঙুলিয়াই থাকে পইণ্টেড কৰি থাকে আৰু তাইক বাৰে বাৰে কৈ থাকে যে তুমি তোমাৰ নেইলছবিলাক কামুৰি নাথাকিবা তুমি ৰাইট ৱেত বহা এনেধৰণেহে বহা চকীখনত ষ্ট্ৰেইটলি বহা অৰ্থাৎ চকীত বেকা হৈ কোজা হৈ নবহিবা এনেধৰণে কৈ থাকে আৰু একেবাৰে শেষত সেই কথাখিনি কৈ থাকোঁতে আমাণ্ডাই কি কৰি থাকে যে আমাণ্ডাই নিজকে কল্পনা কৰি থাকে বেলেগ এখন পৃথিৱীত তাই সেইখন পৃথিৱীত নাথাকে তাৰ প্ৰতি পাৰ্ট আমি পাইছোঁ প্ৰথমতে আমি পাইছোঁ যে তাই নিজকে কল্পনা কৰি থাকে যে এখন শান্তপূৰ্ণ পৃথিৱীত য'ত তাই অকলশৰীয়া একমাত্ৰ প্ৰাণী অৰ্থাৎ মাৰ্মেড বুলি তাই নিজকে কল্পনা কৰে ইয়াৰ পিছত আকৌ মাকে তাই ৰুমটো পৰিষ্কাৰ নকৰাৰ কাৰণে তাই শ্বুজটো পৰিষ্কাৰ নকৰাৰ কাৰণে আৰু তাই হোমৱৰ্কখিনি কমপ্লিট নকৰাৰ কাৰণে পুনৰ তাইক কি কৰি থাকে বাৰে বাৰে সোঁৱৰাই তাইক অশান্তি কৰি থাকে She then imagines herself to be an orphan because she is now fed up of being watched by her parents continuously. She says that she would have enjoyed her freedom. Amanda is also scolded for not listening to her mother and eating too many chocolates. So Amanda thinks of being Rapunzel, a character from a fairy tale. Finally, her mother asks her to stop being moody. This constant nagging has made her so sad that she has even stopped to imagine herself as someone else. ইয়াৰ পিছত কি হয় তাইক নিজকে কল্পনা কৰে এজনী মাউৰা ছোৱালী হিচাপে যাৰ কোনো নাই আৰু যি এক স্বাধীনপূৰ্ণভাৱে যি মন যায় তাকে কৰি ৰাস্তাত য'তে মন যায় ত'তে ধূলি মাকতি লগাই ঘূৰি ফুৰিব এনেকৈ ধৰণে তাইক কল্পনা কৰে য'ত তাই নিজৰ স্বাধীনতাখিনি তাই গোটেই সম্পূৰ্ণৰূপে সেই স্বাধীনতাখিনি কি কৰিব পাৰিব এনজয় কৰিব পাৰিব পুনৰ আমাণ্ডাক মাকে কি কৰে গালি পাৰে যাতে যেতিয়া তাই বেছিকৈ চকলেটছ খাই থাকে যে কিয় তুমি ইমান চকলেটছ খাই থাকা কাৰণ তোমাৰ পিম্পলছ হৈ যাব এনেধৰণে তাইক গালি পাৰি থাকে আৰু সেইখিনি সময়ত তাই নিজকে কল্পনা কৰে যেন তাই এজনী সেই ফেয়াৰী টেইলৰ কেৰেক্টাৰ ৰাপুঞ্জেল যি এটা টাৱাৰত থাকে যাক তাৰ পৰা ওলোৱাবলৈ কোনো ধৰণৰ বাহিৰৰ পৃথিৱীখনলৈ আহিবলৈ অনুমতি দিয়া হোৱা নাছিল আৰু অৱশেষত যেতিয়া মাকে তাইক কৈ থাকে যে তুমি ইমান বেছিকৈ কিয় মুদি হৈ থাকা এনেধৰণে নাথাকিবা মানুহে ভাবিব মাকে তাইক গালি পাৰিছে মাকে তাইক অশান্তি কৰিছে তুমি এনেধৰণে নাভাবিবা তেতিয়া তাই কি কৰে তাই কল্পনা কৰিবলৈকে বাদ দি দিলে তাই ভাবে যে তাই সেই কল্পনা কৰি থকাটো যেন তাইৰ বাবে এটা যে কল্পনাও যে তাই কৰিব পাৰে সেই কথাটো তাই বন্ধ কৰিব লাগিব কল্পনা কৰি থকাটো যেন তাই এক অপৰাধ এনেধৰণে তাই ভাবিবলৈ আৰম্ভ কৰে শেষত গতিকে আৰু সেইখিনিতে কবিয়ে কবিতাটো ষ্টপ কৰি দিছে একচুৱেলি আমাৰ এই কবিতাটোৰ থ্ৰুৱেদি ৰবীন কেনে এটা মেছেজ দিছে যে আমি প্ৰধানকৈ ছোৱালীবিলাকক আমাৰ সমাজত কি হয় বিভিন্ন ধৰণৰ বাধা নিষেধ কৰা হয় ইয়াত এইটো নহয় যে তাইক প্ৰত্যেক পেৰেণ্টছে বা প্ৰত্যেক মাকে ল'ৰা ছোৱালীবিলাকক শাস্তি দিয়ে সেইটো বুজাব বিচৰা নাই তেওঁ সেইটো মেছেজ দিব পৰা নাই ইয়াত মাদাৰক কোৱা হৈছে ছ'চাইটিখনক মাদাৰক ইম্প'জ কৰিছে এজ এ ছ'চাইটি এণ্ড আমাণ্ডাক ইম্প'জ কৰিছে গোটেই ছ'চাইটিখনত বাস কৰা সকলো চিলড্ৰেন অৰ্থাৎ মেইনলি দ্য গাৰ্লছখিনিৰ কথা কোৱা হৈছে যাক অনবৰতে ছ'চাইটিখনে ক'ড অফ কণ্ডাক্টছখিনি ছ'চাইটিৰ ক'ড অফ কণ্ডাক্টছখিনি ফ'ল' কৰিবলৈ প্ৰায়ে প্ৰেছাৰাইজ কৰি থাকে চ' এই কবিতাটোৰ থ্ৰুৱেদি সেই মেছেজটো সেই ষ্ট্ৰং মেছেজটো ছ'চাইটিখনক দিব বিচাৰিছে যে এনেধৰণে আমি কৰিব নালাগে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে কবিতাটো বুজি পালা Now we see the difficult word meanings. Hunch means bent, slouching, sitting in a lazy way, languid
relaxed, emerald green color, drifting, moving slowly, hushed, quiet, acne, pimples, tranquil, calm or quiet, sulking, be in a bad mood, moody, unstable, nagged means harsh. So, ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে কবিতাটো বুজি পালা আৰু কবিতাটো এটা খুব ইণ্টাৰেষ্টিং কবিতা আৰু নিশ্চয় তোমালোকে এনজয় কৰিলা কবিতাটো আৰু তোমালোকে যেটো ষ্ট্ৰং মেছেজ কবিয়ে দিব বিচাৰিছে নিশ্চয় সেই ষ্ট্ৰং মেছেজটো তোমালোকে বুজি পালা সো থ্যাংক ইউ তোমালোকে এই কবিতাটো ভালকৈ তোমালোকে কবিতাটো যেটো দিছে অৰ্থাৎ আমান্ডা এই কবিতাটো খুব সুন্দৰকৈ তোমালোকে চাবা থ্যাংক ইউ